So hello everyone, this is Dhanjit Deka and welcome to my YouTube channel Reaction Concept. So student আমি আজ এটা নতুন সেটআপ বোর্ডত ক্লাছবোৰ আলোচনা কৰিম। আগতে আমি পেন এণ্ড পেপাৰ লৈ পেলাই আলোচনা কৰিছিলোঁ, গতিকে নতুন টপিক এটা আলোচনা কৰিম। এতিয়া চোৱা, এতিয়ালৈকে মই যিবোৰ টপিক আৰম্ভ কৰিছিলোঁ, যিবোৰ টপিক তোমালোকৰ বেছিক কনচেপ্টত কৈছিলোঁ, সেইবোৰ বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হয়, কিন্তু সেই বস্তুবোৰ তোমালোকৰ জেনেৰেল বস্তু হয়, জেনেৰেল ছায়েন্সত লগা বস্তু। সেইবোৰ বস্তু সেই বস্তুবোৰ জেনেৰেল কেমিষ্ট্ৰিত তোমালোকৰ বেছ যেতিয়া ডেভেলপমেণ্ট হয়, সেই বেছ ডেভেলপমেণ্টত ইমান এটা প্ৰয়োজনীয় নহয়। বাট আজি যিটো কনচেপ্ট আমি আলোচনা কৰিব যাম, যিটো নেকি মই বৰ্ডত লিখি দিছোঁ, তোমালোকে দেখিব পাইছে, নাম কি? মূল কনচেপ্ট। এই কনচেপ্টটো যদি তোমালোকে নাজানা, তেনেহ'লে ফিজিকেল কেমিষ্ট্ৰিৰ বাকী চেপ্টাৰবোৰ তোমালোকে যেতিয়া পঢ়িব যাবা, তেতিয়া বহুত ডিফিকাল্টি ফেচ হ'ব পাৰে। গতিকে ফিজিকেল কেমিষ্ট্ৰি যদি তোমাৰ বেছ ডেভেলপমেণ্ট কৰিব বিচাৰা, তেনেহ'লে তোমালোকে এই কনচেপ্টটো জানিবই লাগিব। আৰু তোমালোকে দেখিবা 2 মাহৰ পিছতে দেখিবা যে কিছুমান ষ্টুডেণ্টে এই কনচেপ্টটো ভালদৰে জানে, কাৰণে ফিজিকেল কেমিষ্ট্ৰি বহুত ভালদৰে ছল্ভ কৰিব পাৰিব। ঠিক আছে, মই তোমালোকক আগতে কৈছোঁ যে কেমিষ্ট্ৰিৰ 3টা ভাগ আছিলে, ফিজিকেল, অৰ্গেনিক আৰু ইনঅৰ্গেনিক। মই বেছিকেলি তোমালোকৰ ফিজিকেল কেমিষ্ট্ৰি পাৰ্টে তোমালোকক কভাৰ কৰি আছোঁ। চ' আজি যিটো টপিক আমি আৰম্ভ কৰিম, সেইটো কি হৈছে? মূল কনচেপ্ট। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক আৰু এটা মই ৰিকুৱেষ্ট কৰিছোঁ, যদি তোমালোক চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে ন'টিফিকেশ্যনৰ যিটো বেল আছে সেই বেলটো প্ৰেছ কৰি দিবা। ঠিক আছে, লগতে ভিডিঅ'টো যদি ভাল পোৱা তেনেহ'লে লাইক কৰি দিবা, আৰু ভিডিঅ'টো তোমাৰ আন কোনোবা বন্ধু যদি আছে তেনেহ'লে শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি মেইন টপিক আজি কি আমি আলোচনা কৰিম মূল কনচেপ্টৰ আণ্ডাৰত, সেইটো চোৱা। মূল কনচেপ্টত আমি আলোচনা কৰিম এটমিক মাছ আৰু মলিকুলাৰ মাছ। প্ৰথম হেডিংটো লগাই লোৱা, কি কৈছোঁ মই? এটমিক মাছ আৰু মলিকুলাৰ মাছ। ঠিক আছে, এতিয়া এটমিক মাছ আৰু মলিকুলাৰ মাছ পঢ়াৰ আগতে তোমালোকে এটম কি, মলিকুল কি, এইবিলাকৰ বিষয়ে অলপ চলপ জানিব লাগিব। মই তোমালোকে লাষ্ট ক্লাছত তোমালোকক পঢ়াইছিলোঁ যে ডেল্টনছ এটমিক থিয়ৰীৰ কথা পঢ়াইছিলোঁ, হয়। কেমিষ্ট্ৰিত বহুত ডাঙৰ ইনভেনশ্যন হয়, এইটো এটা ডিস্কভাৰী হয়, ডেল্টনছ এটমিক থিয়ৰী। এতিয়া ডেল্টনে আমাক কি কৈছিলে যে যিবোৰ মেটাৰ হয়, সেই মেটাৰবোৰ যিবোৰ এলিমেণ্টৰ দ্বাৰা গঠিত হয়, সেই এলিমেণ্টটো কিছুমান চিম্পলেষ্ট কি হয়, চিম্পলেষ্ট ইউনিট থাকে, একেবাৰে স্মলেষ্ট বা চিম্পলেষ্ট ইউনিট হয়। সেই ইউনিটটোকে কি বুলি কয়? সেইটোক ইনডিভিজিবল ইউনিট বুলি কয়। ইয়াক আৰু কি কৰিব নোৱাৰি? ভাগ কৰিব নোৱাৰি। সেই ইনডিভিজিবল ইউনিট অফ এন এলিমেণ্ট ডেট ইজ কল্ড এটম। মই তোমালোকক কৈছিলোঁ লাষ্ট ক্লাছত, এইটো কোনে প্ৰপ'জ কৰিছিলে? ডেল্টনে তেওঁৰ এটমিক থিয়ৰীত এই কথাটো কৈছিলে যে এলিমেণ্টবোৰৰ যিবোৰ ইনডিভিজিবল ইউনিট হয়, সেই ইনডিভিজিবল ইউনিটবোৰকে কি বুলি কয়? এটম বুলি কয়। ঠিক আছে, আনহাতে এই এলিমেণ্টসমূহৰ যিবোৰ এটম আছে, কিছুমান এলিমেণ্টৰ এই এটমসমূহ এটমিক ষ্টেটত থাকিব নোৱাৰে। এটমিক ষ্টেটত মিনছ এটা এটম হিচাপে থাকিব নোৱাৰে। বুজি পাইছা কি কৈছোঁ? এটা এটম হিচাপে থাকিব নোৱাৰে। তেনেকুৱা ধৰণৰ এটমবোৰে কি কৰে? নিজৰ মাজতে কি কৰিব? কিছুমান কম্বিনেশ্যন বনাব, মানে কি বণ্ডিং কৰিব, কেমিকেল বণ্ডিং কৰিব। কেমিকেল বণ্ডিং কৰি পেলাই আৰু এটা চিম্পলেষ্ট ইউনিট বা স্মলেষ্ট ইউনিট এটা বনায়। সেই স্মলেষ্ট ইউনিটটো কি বুলি ক'ব? তোমাৰ মলিকুল বুলি ক'ব। বুজি পাইছা? এতিয়া এটম মানে কি আৰু মলিকুল মানে কি? কিছুমান এলিমেণ্টৰ যিবোৰ এটম থাকে, সেইবোৰ কি থাকে? এটমিক অৱস্থাতে এক্সিষ্ট কৰিব পাৰে নেচাৰত। আনহাতে কিছুমান এলিমেণ্টৰ যিবোৰ এটম থাকে, সেইবোৰ এটমিক ষ্টেটত কি কৰিব নোৱাৰে? এক্সিষ্ট কৰিব নোৱাৰে। সেইবোৰ কি ষ্টেটত থাকে? তোমাৰ মলিকুল ষ্টেটত থাকে। গতিকে তেনেকুৱা অৱস্থাত আমি কি বুলি ক'ম? মলিকুল বুলি ক'ম। আনহাতে কেতিয়াবা কি হয়, এই এটম যিবোৰ থাকে, বিভিন্ন এলিমেণ্টৰ এটমসমূহ লগ লাগি পেলাই ডিফাৰেণ্ট এটমবোৰ কম্বিনেশ্যন কৰি পেলাই তোমাৰ কিছুমান ডিফাৰেণ্ট এলিমেণ্টৰ যিবোৰ ডিফাৰেণ্ট টাইপৰ কি থাকে? তোমাৰ এটম থাকে। সেই এটমসমূহ কম্বিনেশ্যন কৰি পেলাই কিছুমান কম্পাউণ্ড ফৰ্মেশ্যন, কিছুমান মেটাৰ ফৰ্মেশ্যন হয় বা মলিকুলো হয়। সেইটো কি বুলি কয়? তোমাৰ কম্পাউণ্ড বুলি কয়। এতিয়া তোমালোকে এই ডিফাৰেঞ্চটো বুজি পাইছা? কম্পাউণ্ড কি, এটম কি আৰু মলিকুল কি? এটা কথা মনত ৰাখিবা, মই ইয়াতে কম্পাউণ্ড আৰু মলিকুল তোমালোকক ডিফাৰেণ্টলি ইউজ কৰিছোঁ, ৰাইট?
কিন্তু যেতিয়া তোমালোকে পঢ়ি গৈ থাকিবা তেতিয়া এই দুটা কম্পাউণ্ড আৰু মলিকুল এই দুটাৰ মিনিং কিন্তু একেই হৈ যায় ঠিক আছে সো স্টার্ট কৰিছো ফার্স্ট টপিকৰ পৰা টপিকটো কি এটমিক মাস বা মলিকুলাৰ মাস এতিয়া চোৱা যিবোৰ এটম আমি আলোচনা কৰিছিলো এলিমেন্টৰ যদি এটম থাকে এই এটমসমূহ কি একেবাৰে টাইনি পাৰ্টিকল ৰাইট একেবাৰে টাইনি পাৰ্টিকল মানে কি স্মলেষ্ট পাৰ্টিকল যিবোৰ কি নহয় ইনডিভিজিবল পাৰ্টিকল হয় সেইবোৰক কি বুলি কয় এটম বুলি কয় গতে ইমান সৰু পাৰ্টিকল ইয়াৰ ওয়েট বা ইয়াৰ মাস এটা ক্যালকুলেট কৰা ইমান সহজ নহয় সেই কাৰণে ইয়াৰ যিবোৰ এবসলিউট মাস হয় এই এবসলিউট মাসবোৰ কি কৰিব নোৱাৰি ক্যালকুলেট কৰিব অসুবিধা হয় তাৰ পৰিৱৰ্তে আমি কি কৰো এটমসমূহৰ ৰিলেটিভ মাস ক্যালকুলেট কৰো এটা ৰিলেটিভ মাস মানে কি তোমালোকে জানা এবসলিউট ভ্যালু আৰু ৰিলেটিভ ভ্যালুৰ কথা জানা তোমালোকে মই ইয়াতে তোমালোকৰ এটা এক্সাম্পল দি কথা বুজাই দিছো চোৱা सपोज তুমি তিনিটা বক্স লৈছা হয় এই তিনিটা বক্সৰ सपोज ইহঁতৰ ওয়েট কিমান 1 কেজি মাস 1 কেজি 4 কেজি আৰু ইহঁতৰ ইয়াৰ কিমান হ'ব सपोज এটো 2 কেজি লোৱা 4 কেজি আৰু এটো 8 কেজি লোৱা ঠিক আছে তেনেহলে এইকেইটা কি ইয়াৰ এবসলিউট মাস এবসলিউট ভ্যালু এটা ইহঁত কেইটাক যদি আমি কম্পেয়াৰ কৰো ইহঁতৰ ৰেশিওবোৰ কেনেকুৱা ধৰণৰ হ'ব 1 কেজি 2 কেজি 4 কেজি হয় ইয়াত আমি কি কৰিছো এই 2 কেজিটোক আমি 1 কেজি হিচাপে কি কৰিছো ৰেফাৰেন্স হিচাপে লৈ লৈছো যদি 2 কেজিক আমি 1 কেজি হিচাপে ৰেফাৰেন্স হিচাপে লওঁ তেনেহলে এই বক্সটোৰ ওয়েট কিমান হ'ব 2 কেজি আৰু 8 বক্সটোৰ ওয়েট কিমান হ'ব 4 কেজি গতিকে এটা আমি কি কৰিছো তিনিটাকে আমি কি কৰিছো কম্পেয়াৰ কৰি পেলাই ওয়েটটো ক্যালকুলেট কৰিছো এনেকুৱা ধৰণৰ কম্পেয়াৰ কৰি পেলাই কি কৰা হয় যিবোৰ ওয়েট বা যিবোৰ ভ্যালু মেজাৰমেন্ট কৰা হয় সেইবোৰক কি বুলি কয় ৰিলেটিভ ভ্যালু বুলি কয় এটা তোমালোকে বুজি পালা এবসলিউট ভ্যালু আৰু ৰিলেটিভ ভ্যালুৰ মাজত ডিফাৰেন্স কি যিবোৰ ডাইৰেক্ট আমি মেজাৰমেন্ট কৰি পাওঁ সেইবোৰক কি বুলি কয় এবসলিউট ভ্যালু আনহাতে আমি যিবোৰ ৰিলেটিভ মানে কি কম্পেয়াৰ কৰি পেলাই যিবোৰ ভ্যালু আমি মেজাৰ কৰো সেইবোৰক কি বুলি কয় ৰিলেটিভ ভ্যালু এতিয়া আমি চাম এবসলিউট মাস আৰু ৰিলেটিভ মাস আমি কি কলো যে এটম বিলাকৰ টাইনি পাৰ্টিকল হয় দ্যাটস ওয়াই কি এবসলিউট ভ্যালু ইয়াতৰ ক্যালকুলেট কৰা ইজি নহয় ডিফিকাল্টি ফেস কৰিব লাগে সেই কাৰণে আমি কি কৰিম মলিকুল সমূহ এটম সমূহক আমি কম্পেয়াৰ কৰি পেলাই যিকোনো এটম এটাৰ মাসক আমি তাক 1 ইউনিট হিচাপে কম্পেয়াৰ কনসিডাৰ কৰি লম কনসিডাৰ কৰি লৈ পেলাই বাকি এটম বিলাকৰ কি কৰিম তাৰ মাসটো আমি কি কৰিব বিচাৰিম ক্যালকুলেট কৰিব বিচাৰিম সেই মাসটো কি হ'ব তোমাৰ ৰিলেটিভ মাস এটা এটমিক মাস মানে কি তোমালোকে কাৰ্বনৰ কথা শুনিছা কাৰ্বনৰ দুটা আইসোটপ আছে এটা কাৰ্বন 13 এটা কাৰ্বন 4 তিনিটা আছে কাৰ্বন 14 আছে কাৰ্বন 13 আছে আৰু কাৰ্বন 12 আছে ঠিক আছে তে এটমিক মাস মানে কি সোৱা এই কাৰ্বন 12 এই এটমটোৰ যেটো মাস হয় ইয়াৰ যেটো অৰিজিনাল মাস হয় সেই মাসটোক আমি কি কৰিম 12 ৰে কি কৰিম ডিভাইড কৰিম মানে কি 1/12 অংশ কিলম 1 কাৰ্বন 12 ৰ 1/12 অংশ মাসৰ কিলম ভ্যালুটো লম আৰু এই ভ্যালুটোকে 1 ইউনিট হিচাপে কনসিডাৰ কৰিম ঠিক আছে 1 ইউনিট হিচাপে আমি কনসিডাৰ কৰিম এই 1 ইউনিট হিচাপে কনসিডাৰ কৰিলে এইখিনি মাসক আমি কি 1 ইউনিট হিচাপে কনসিডাৰ কৰিম কনসিডাৰ কৰিলে বাকি বিলাক এটমৰ কি কৰিম আমি কি কৰিম 1 ইউনিট হিচাপে কনসিডাৰ কৰিম কনসিডাৰ কৰি পেলাই বাকি বিলাক এটমৰ ওয়েট বিলাক আমি মেজাৰমেন্ট কৰিম ঠিক আছে গতিকে এটমিক মাসৰ তুমি ডেফিনেশনটো লিখি লোৱা সো এটমিক মাস it is the number which indicate how many times
how many times the mass of an element, the mass of an atom of the element is heavier in comparison to the mass of 1/12 of the mass of the carbon 12. So এটমিক মাছ মানে মই কি ক'লো যে কাৰ্বন 12ৰ যেটো এটম থাকে হে এটমটোৰ যেটো মাছ হয় হে মাছটোক যদি আমি কি কৰোঁ 12ৰে কি কৰোঁ ডিভাইড কৰিলে যেটো আমি মাছ পাম যি পৰিমাণৰ আমি কি পাম তাৰ ভৰ পাম হে ভৰটোকে আমি কি বুলি কনসিডাৰ কৰি লওঁ 1 ইউনিট মাছ বুলি কনসিডাৰ কৰি লওঁ ঠিক আছে এই 1 ইউনিট মাছকে আমি কি বুলি কওঁ তোমালোকে হয়তো দেখিছা কেতিয়াবা AM 1 AMU হিচাপে লিখা হয় মানে কি 1 এটমিক মাছ ইউনিট ঠিক আছে এতিয়া 1 এটমিক মাছ ইউনিটৰ কিমান গ্ৰাম হ'ব হে বস্তুটো আমি উলিয়াব পাৰিম চোৱা কাৰ্বন 12ৰ যেটো এটম হয় এই এটমটোৰ জেনাৰেলি ইয়াৰ মাছ হৈছে এবসলিউট ভ্যালু কিমান ইয়াৰ 1.9924 into 10 to the power minus 24 ঠিক আছে ইয়াক যদি আমি 12 ৰে ডিভাইড কৰো I hope it is 23 or 24 তোমালোকে এটো কারেক্ট কৰি লবা ইয়াক যদি 12 ৰে আমি ডিভাইড কৰি লওঁ তেনেহলে আমি কিমান পাম ইমান গ্রাম ঠিক আছে গতিকে ইয়াক যদি আমি 12 ৰে ডিভাইড কৰিম কিমান পাম আমি 1.66 into 10 to the power minus 24 গ্রাম ঠিক আছে এটো 23 হ'ব লাগে 23 গ্রাম ঠিক আছে এটো 1.66 into 10 to the power minus 24 গ্রাম ঠিক আছে গতিকে এতিয়া 1 এটমিক মাস ইউনিট মানে কিমান গ্রাম 1 atomic mass unit is equal to 1.66 into 10 to the power minus 24 এতিয়া এক্সাম্পল এটা লৈ মই দেখুৱাই দিম যে কোনোবা এলিমেন্ট এটাৰ যদি তুমি এটমিক মাস উলিয়াব গৈছা তেনেহলে কি কেনে ধৰণে তুমি উলিয়াব লাগিব For example হিসাবে তুমি অক্সিজেনৰ এটমটোৱে কনসিডাৰ কৰা কিহৰ এটম কনসিডাৰ কৰিছো অক্সিজেনৰ এটম এটা কনসিডাৰ কৰা এতিয়া অক্সিজেনৰ এটমটোৰ কিমান ইয়াৰ এটমিক মাসটো কিমান হ'ব ক্যালকুলেট কৰিব লাগে ঠিক আছে গতিকে ইন কেস এতিয়া আমি কি কনসিডাৰ কৰে মাস অফ 1 অক্সিজেন এটম ঠিক আছে এই যেটো অক্সিজেন এটমৰ যেটো মাস হয় সেই মাসটোক আমি কিহেৰে ডিভাইড কৰিম 1 এটমিক মাস ইউনিট পাইছো নহয় যে কাৰ্বন 12 ৰ 1/12 অংক কিমান 1.6 into 10 to the power minus 24 এইটো ভ্যালুৰ দ্বাৰা আমি কি যদি ডিভাইড কৰি দাও 10 to the power minus 24 গ্রাম তেনেহলে আমি যেটো আমি কি পাম ভ্যালু পাম এই ভ্যালুটোকে কি বুলি কম অক্সিজেনৰ এটমিক মাস ইউনিট অক্সিজেনৰ এটমিক মাস এটো আমি কিমান পাম 16 এটমিক মাস ইউনিট গতিকে অক্সিজেনৰ এটমিক মাস কিমান অক্সিজেনৰ এটমিক মাস কিমান 16 এটমিক মাস ইউনিট বুজি পালা গতিকে অক্সিজেনৰ এটা এটমৰ মাস কিমান 16 এটমিক মাস ইউনিট so one atom of oxygen is equal to 16 atomic
মাছ ইউনিট বুজি পালা এতিয়া বুজি পালা বাকি বিগিলাক তুমি এটমৰো কি কৰিব পাৰা তেনে ধৰণে এটমিক মাছ ক্যালকুলেট কৰিব পাৰা ঠিক আছে এটুটো পালো আমি কি এটমিক মাছ ইউনিটৰ কথা পঢ়িলো হয়নে এটা এই এটমিক মাছ ইউনিটৰ উপৰিও তোমালোক আৰু এটা বস্তু এটা আছে মই দেখুৱাই দিছো চোৱা এই বস্তুখিনি ভালদৰে চাবা এবাৰ বুজি নাপালে কিতাপত আৰু এবাৰ ৰিডিং দি চাবা এইখিনি বস্তু বুজি পালে ফিজিক্যাল কেমিস্ট্রি বহুত ভালদৰে তোমালোকে অংকবোৰ কৰিব পাৰিবা এতিয়া চোৱা এই এটমিক মাছ ইউনিটক যদি তুমি কি কৰিব পাৰা এটো 1 এটমিক মাছ ইউনিট মানে কি 16 এটমিক মাছ ইউনিট অফ অক্সিজেন মানে কি এটা অক্সিজেনৰ এটা এটমৰ মাছ কিমান 16 এটমিক মাছ ইউনিট ঠিক আছে এতিয়া এই এটমিক মাছ ইউনিটক যদি আমি কি কৰো গ্ৰামত কি কৰো এক্সপ্ৰেস কৰো এই এটমিক মাছ ইউনিটটোকে हे एटॉमिक मास यूनिट जो আমি কি করো গ্রাম एटॉमिक मास यूनिट গ্রাম एटॉमिक मास বুলি কম যদি এই যেটো নিউমেৰিকেল ভ্যালু পাইছো এই নিউমেৰিকেল ভ্যালুটো যদি আমি কি কৰো গ্ৰামত এক্সপ্ৰেস কৰো হেতুকে আমি কি বুলি কম এটম এটাৰ গ্রাম एटॉमिक मास বুলি কম বা কি বুলি কয় 1 গ্রাম एटम বুলি কয় ঠিক আছে কিতাপত এবাৰ চাই লবা এই টার্ম কিটা গ্রাম एटॉमिक मास আৰু एटॉमिक मास ইউনিট एटॉमिक मास এইবিলাক কি ধৰণৰ টার্ম এই টার্মিনোলজি বিলাক তোমালোকে ভালদৰে ক্লিয়াৰ হৈ লবা মই কি কলো এটা এটমৰ যেতিয়া আমি কি কৰিম মাস ক্যালকুলেট কৰিব যাম সেই মাসটো আমি কেনে ধৰণে ক্যালকুলেট কৰিম যে কাৰ্বন 12 ৰ যেটো মাস হয় তাৰ আমি 12 ভাগৰ এক অংশ লম সেই 12 ভাগৰ এক অংশৰ দ্বাৰা সেই জেনাৰেলি আমি যেটো एटমৰ কি কৰিব লাগে মাস ক্যালকুলেট কৰিব লাগে সেই মাসটোক আমি কি কৰিম ডিভাইড কৰি দিম যেটো আমি পাম হেতুকে আমি কি বুলি কনসিডাৰ কৰিলাম আমি ইয়াতে এটমিক মাস ইউনিট হিচাপে কনসিডাৰ কৰিম এটো কি ৰিলেটিভ ভ্যালু এটা হয় কাৰণ আমি কি কৰিছো কাৰ্বন 12 ৰ লগত 1/12 অংকৰ লগত ৰিলেটিভ ৰিলেশন কৰি পেলাই আমি এটো কি কৰিব পাৰিছো ক্যালকুলেট কৰিব পাৰিছো এতিয়া চোৱা আমি কি কৰিলো যে এটম এটাৰ যেটো এটমিক মাস এটো কি এক্সপ্ৰেস কৰিলো 16 এটমিক মাস বুলি কলো হয় আৰু এই 16 এটমিক মাসটোক যদি আমি গ্ৰামত কি কৰিম এক্সপ্ৰেস কৰিম তেতিয়া হেতু কি বুলি কয় গ্ৰাম এটমিক মাস বা 1 গ্ৰাম এটম বুলি কয় ঠিক আছে এতিয়া এটা কথা মন কৰিবলগীয়া যে 16 এটমিক মাস ইউনিট মানে কিমান এটা এটমৰ এটা অক্সিজেন এটমৰ মাস ঠিক আছে কিন্তু গ্ৰাম এটমিক মাসত তোমাৰ ইয়াতে এটা নহব ইয়াতে জেনাৰেলি আমি কি কৰা যায় 6.02 into 10 to the power 23 টা এটমৰ যেটো মাস হয় এইখিনি মাসকে আমি কি বুলি কম ইমানটা এটমৰ মাসকে আমি কি বুলি কম গ্ৰাম এটমিক মাস বুলি কম বা 1 গ্ৰাম এটম বুলি কম ঠিক আছে এতিয়া বুজি পালা এটা এটমৰ অক্সিজেনৰ এটা এটমক যদি আমি কি কৰো एटॉमिक मास यूनिटत एक्सप्रेस करू हेतु এটা এটমৰ কি হ'ব মাস হ'ব আনহাতে হেই एटॉमिक मास यूनिट যেটো एटॉमिक मास यूनिट থাকে সেই एटॉमिक मास यूनिट যদি আমি কি কৰিম গ্ৰাম एटॉमिक मासত এক্সপ্ৰেস কৰিম কিমানটা এটমৰ কাৰণে 6.02 into 10 to the power 23 টা এটমৰ যেটো মাস হয় হেতুক আমি কি কৰিম গ্ৰামত যদি এক্সপ্ৰেস কৰো হেতু কি বুলি কম গ্ৰাম एटॉमिक मास বুলি কম ঠিক আছে আৰু এই যেটো নাম্বাৰ এই নাম্বাৰটো কি বুলি কয় এভোগাড্ৰছ নাম্বাৰ বুলি কয় হয় এন এ তোমালোকে হয়তো আগতে পাইছা এটো কি বুলি কয় এভোগাড্ৰছ নাম্বাৰ বা এভোগাড্ৰছ কনস্ট্যান্ট বুলি কয় এতিয়া মই ইয়াতে দেখুৱাই দিম যে অক্সিজেন এটা অক্সিজেনৰ যেটো এটমিক মাস এটো কিমান 16 এটমিক মাস ইউনিট আনহাতে অক্সিজেনৰ গ্ৰাম এটমিক মাস কিমান হয় হেতু আমি ক্যালকুলেট কৰি চাও এটা আমি ইয়াতে কি পালো যে এটা 1 অক্সিজেন এটমৰ যেটো মাস হয় এটুক আমি কিমান পাইছো যে 16 এটমিক মাস ইউনিট পাইছো হয়নে
16 এটমিক মাছ ইউনিট পাইছো ঠিক আছে এতিয়া চোৱা এই 16 এটমিক মাছ ইউনিট কিমান গ্ৰাম হ'ব আমি জানো 1 এটমিক মাছ ইউনিট মানে কিমান 1.66 into 10 to the power minus 24 গ্ৰাম হয় ইমান পৰিমাণৰ গ্ৰাম হয় এতিয়া চোৱা 1 গ্ৰাম এটম মানে ইয়াক গ্ৰাম এটমিক মাছত যদি আমি কি কৰো কনভার্ট কৰিব বিচাৰো তেতিয়া কি কনসিডাৰ কৰিব লাগে আমি এনে কিমানটা এটমৰ কথা কনসিডাৰ কৰিছিলো এটা এটমৰ কথা এতিয়া আমি কি কনসিডাৰ কৰিব লাগিব 6.02 into 10 to the power ইমানটা এটমছৰ কিমান weight হ'ব so mass of এতে লিখা mass of this mass 1 atom of oxygen then mass of 6 this mass of atoms it will be equal to 16 into 1.66 into 10 to the power minus 23 into 6.02 into 10 to the power gram হয় ইমান গ্রাম হ'ব গতিকে এটো যদি ক্যালকুলেট কৰা তুমি অ্যাপ্রক্সিমেটলি কি পাবা 16 গ্রাম পাবা ঠিক আছে গতিকে অক্সিজেনৰ এটমিক মাস কিমান পালা তুমি 16 এটমিক মাস ইউনিট আনহাতে অক্সিজেনৰ গ্রাম এটমিক মাস কিমান গ্রাম atomic mass of oxygen কিমান 16 গ্রাম কিমানটা এটম থাকিব ইয়াতে 6 into 6 ইমানটা এটম থাকিব হয় আনহাতে অক্সিজেনৰ এটমিক মাস কিমান এটমিক মাস অফ oxygen it will be 60 atomic mass unit ইয়াতে কিমানটা থাকিব 1 oxygen atom will be there এই কথাখিনি তোমালোকে ভালদৰে ক্লিয়াৰ হৈ লবা ঠিক আছে গতিকে লিখি লোৱা ভালদৰে এইখিনি বস্তু এতিয়া আমি কি আলোচনা কৰিলো যে এটমিক মাছৰ কথা আলোচনা কৰি এতিয়া আমি আলোচনা কৰিম মলিকুলাৰ মাছ হয় এটমবোৰৰ মাছৰ কথা আলোচনা কৰিলে আমি লগতে মলিকুলাৰ কথা আলোচনা কৰিব লাগিব গতিকে আমি কি আলোচনা কৰিম মলিকুলাৰ মাছ এইটো এটা ৰিলেটিভ ক্যালকুলেশন হয় ইয়াকো কি কৰা হয় মলিকুলাৰটাৰ যেটো টোটাল মাছ হয় সেই মাছটোক আমি কি কৰা হয় যেটা কাৰ্বন 12 ৰ 1 এটমিক মাছ ইউনিট তাৰ লগত ক্যালকুলেট তাৰ লগত কি কৰা হয় তুলনা কৰি পেলাই ইয়াৰ যেটো মলিকুলাৰটাৰ যেটো মাছ হয় সেই মাছটোক আমি কি হিচাপে কনসিডাৰ কৰো মলিকুলাৰ মাছ হিচাপে কনসিডাৰ কৰো গতিকে ডেফিনিশন লিখা it is the number it is the number which express how many times the mass of an molecule the mass of a molecule is heavier in comparison with the or to the in comparison to the mass of 1/12 of mass of 1 carbon 12 atom ঠিক আছে কার্বন 12 এটমেটার যেটো মাস হয় তাক যদি 12 ভাগ করো তার এ ভাগৰ লগত যদি আমি কি কৰো মলিকুলাৰটাৰ মাস কম্পেয়াৰ কৰো তাৰ পৰা আমি যিমান ইউনিট পাম হেতুকে কি বুলি কব
মলিকুলাৰ মাছ বুলি ক'ব ঠিক আছে আনহাতে গ্ৰাম মলিকুলাৰ মাছ তেনেকুৱা ধৰণে হ'ব যে তাক যদি আমি এটমিক মাছ ইউনিটটো কি কৰোঁ গ্ৰাম মলিকুলাৰ মাছলৈকে কনভাৰ্ট কৰি দিওঁ তেনেহ'লে যেটো পাম হেতুকে আমি কি ক'ম গ্ৰাম মলিকুলাৰ মাছ বুলি ক'ম ঠিক আছে গতিকে তোমালোকৰ ডেফিনেশ্যনটো লিখি লোৱা আৰু এটা কথা লিখি লোৱা ইন কেস অফ মলিকুলাৰ মাছ আমি যেতিয়া ক্যালকুলেট কৰিম সাপোজ হাইড্ৰো ওয়াটাৰ এটো ওয়াটাৰ মলিকুল হয়নে এই ওয়াটাৰ মলিকুলাৰ যেতিয়া মলিকুলাৰ মাছ উলিয়াব যাব আমি কি কৰিম ইয়াৰ এটম সমূহৰ যিবোৰ মলিকুলাৰ এটমিক মাছ এবোৰ সামেশন কৰিলে আমি কি পাই যাম ইয়াৰ মলিকুলাৰ মাছটো পাই যাম গতিকে 2 দুটা হাইড্ৰোজেন আছে এটা হাইড্ৰোজেনৰ এটমিক মাছ কিমান 1 আৰু এটা অক্সিজেন আছে আৰু অক্সিজেনৰ এটমিক মাছ কিমান 16 ঠিক আছে গতিকে আমি কিমান পাম 18 এটমিক মাছ ইউনিট হয় এটো ওয়াটাৰৰ কি এটমিক মাছ ঠিক এইদৰে ওয়াটাৰৰ যদি আমি গ্ৰাম এটমিক মাছ লিখিব যাও এটো কিমান হ'ব 18 গ্ৰাম এটো কি হ'ব এটো এটমিক মাছ এটো কি গ্ৰাম এটমিক মাছ বুজি পাইছা সবে গতিকে লিখি লোৱা এইখিনি বস্তু ভালদৰে এতিয়া আমি কি আলোচনা কৰিম মূল কনসেপ্ট এই মূল কনসেপ্টটো কিহৰ কাৰণে আহিলে চোৱা আমি জানো কিছুমান বস্তু যেটা কাউন্টিং কৰিব লাগে আমি জেনাৰেলি কি ইউজ কৰো ডজেন গ্ৰছ এইবিলাক ইউনিট আমি ইউজ কৰো হয় সাপোজ তোমাক যদি কয় 1 ডজন অফ পেন মানে কি 12টা পেন হয়নে 1 ডজন অফ এপল মানে কি 12টা এপল আছে ঠিক আছে এনেকুৱা ধৰণে আমি কি কৰিব পাৰো যিকোনো ধৰণৰ আৰ্টিকল বিলাক কি কৰিব পাৰো যিকোনো ধৰণৰ অবজেক্ট বিলাক আমি কি কৰিব পাৰো কাউন্ট কৰিব পাৰো হয়নে এটো আমি কি কৰিব পাৰো জেনাৰেল যিবোৰ অবজেক্ট পাও হেবিলাক কি কৰিবৰ কাৰণে কাউন্টিং কৰিবৰ কাৰণে ইউজ কৰো ঠিক সেইদৰে যিবোৰ এটম মলিকুল আয়ন আছে ঠিক আছে কেমিষ্ট্ৰি জেনাৰেলি কি কৰা হয় এই কেমিষ্ট্ৰি এই কাউন্টিংৰ কাৰণে আৰু এটা ইউনিট এটা জেনাৰেলি ইউজ কৰা হয় ইয়াতে আমি যেনে ধৰ ডজন ইউজ কৰিছো গ্ৰছ ইউজ কৰা হয় ঠিক তেনেদৰে কেমিষ্ট্ৰি এটা ইউজ কৰা হেতু কি বুলি কয় মোল বুলি কয় কি বুলি কয় ইয়াক মোল বুলি কয় ইন সিম্পল ইয়াক এনে ধৰণেও লিখা হয় মোল বুলি লিখা হয় গতিকে 1 মোল মানে কিমান it is equal to the Avogadro's number Avogadro's number to কিমান আসলে 6.02 into 10 to the power 23 মানে কি na এটুকে কি হয় 1 মোল জেনে ধৰণে 1 ডজন মানে 12 ঠিক এই ধৰে 1 মোল মানে কি 6.02 into 10 to the power 23 যদি তোমাক কয় 1 মোল অফ ইলেক্ট্ৰন মানে কি ইলেক্ট্ৰন মানে কি 6.02 into 10 to the power 23 of ইলেক্ট্ৰন ইমানটা ইলেক্ট্ৰন ঠিক এইদৰে তোমাক যদি কয় 1 মোল অফ পেইন মানে কিমান 6.02 into 10 to the power 23 টা নাম্বাৰস অফ পেইন বুজি পাইছা 1 মোল মানে কি এটা জাস্ট নাম্বাৰ হে নাম্বাৰটো কিমান এভোগাড্ৰোছ নাম্বাৰ সমান বুজি পাইছা সবে গতিকে 1 মোলৰ ডিফাৰেন্ট এক্সপ্ৰেছন ইউনিটত আমি কি কৰিব পাৰো ইয়াক এক্সপ্ৰেছ কৰিব পাৰো গতিকে গুটেকেটা এক্সপ্ৰেছ মই দেখুৱাই দিছো ইয়াতে সো এক্সপ্ৰেছন দেখুৱাই দিছো মই ইয়াতে So 1 mole মানে ইয়াক জেনাৰেলি তিনিটা টাইপত আমি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো গতিকে ইন টার্মস অফ যদি নাম্বাৰ আমি কি কৰো ইয়াক এক্সপ্ৰেছ কৰো ইন টার্মস অফ নাম্বাৰ ইয়াক যদি আমি এক্সপ্ৰেছ কৰো তেনেহলে কিমানটা হ'ব 6.02 into 10 to the power 23 ঠিক আছে
যদি 1 মোল গেছ বুলি কয় ইন টাৰ্মছ অফ ভলিউম in terms of volume suppose তোমাক দিয়া আছে যে 1 mole nitrogen gas at STP condition তেনেকুৱা ক্ষেত্ৰত কিমান হ'ব 22.4 liter of gas at NTP condition NTP condition কথা পঢ়া মই পাই STP condition কৈ দিছো সোৱা বেছি ডিফাৰেন্ট বস্তু নহয় এটো 1 mole of a gas মানে কিমান 22.4 liter of the gas at STP condition বা NTP condition এটো STP condition মানে কি নরমালাইজ টেম্পারেচার প্রেসার বুলি কয় বা স্ট্যান্ডার্ড প্রেসার টেম্পারেচার বুলি কয় যেতিয়া আমাৰ প্রেসার to 1 atm আৰু টেম্পারেচার to 25 ডিগ্ৰী সেলসিয়াছত মেইনটেইন কৰা হয় সেই কন্ডিশনটোকে কি বুলি কয় NTP condition বা STP condition বুলি কয় ঠিক আছে আর এটা ইন টার্মস অফ মাসত যদি আমি মোলটো কি করো এক্সপ্রেস করো তেতিয়া হলে মই লিখি দিছো সোয়া গোটে কেটা তাৰ পিছত বুজাই আছো এটা সোয়া এই চাৰ্টখন তোমালোকে বহুত ভালদৰে বনাই থৈ দিবা কামত আহিব পিছত এতিয়া 1 মোলক যদি তুমি কি কৰা ইন টার্মস অফ মাসত এক্সপ্রেস কৰা তেনেহলে কিমান হ'ব 1 মোল মলিকুল বা 1 মোল এটম বুলি কলে কিমান মাস হ'ব সেই এটম এটা গ্রাম এটমিক মাস কিমান হয় সাপোজ তুমি কার্বন কনসিডার কৰিছা হয় কার্বনৰ গ্রাম এটমিক মাস কিমান 12 গ্রাম আনহাতে সোডিয়ামৰ কিমান 23 গ্রাম এই 23 গ্রাম যিমান মাস হয় এইখিনিৰ পৰিমাণে কিমান 1 মোল সোডিয়াম বা কার্বনৰ মাস ঠিক আছে তুমি যদি মলিকুল কনসিডার কৰা মলিকুল বুলি কলে কি হ'ব সাপোজ ওয়াটার মলিকুলটো কনসিডার কৰিছা ওয়াটার মলিকুলার 18 গ্রামত তোমাৰ 18 গ্রাম এটমিক মাসৰ কাৰণে যিমানটা কি হ'ব মোল হ'ব যিমান মোল হ'ব হেখিনি কি হ'ব 1 মোল হ'ব ঠিক আছে কার্বন ডাই অক্সাইডৰ 44 গ্রামত কিমান থাকিব তোমাৰ কিমান কার্বন ডাই অক্সাইড থাকিব 1 মোল কার্বন ডাই অক্সাইড থাকিব ঠিক আছে যে আন কম্পাউন্ড কনসিডার সাপোজ সোডিয়াম ক্লোরাইড বা ক্যালসিয়াম কার্বনেট এবিলাকৰ গ্রাম এটমিক মাস কিমান 58.5 গ্রাম and 100 গ্রাম ঠিক আছে গতিকে NaCl or সোডিয়াম ক্লোরাইডৰ 58.5 গ্রামত কিমান মোল সোডিয়াম ক্লোরাইড থাকিব 1 মোল থাকিব ঠিক এইদৰে 100 গ্রামৰ ক্যালসিয়াম কার্বনেটত কিমান মোল তোমার ক্যালসিয়াম কার্বনেট থাকিব 1 মোল ক্যালসিয়াম কার্বনেট থাকিব ঠিক আছে গতিকে মোলক এই তিনিটা টার্মছত তোমাৰ এক্সপ্রেস কৰিব পাৰি কি নাম্বাৰছত ভলিউমত আৰু কিহত এক্সপ্রেস কৰিব পাৰি ইন টার্মস অফ মাস ঠিক আছে নাম্বাৰত হলে কি হ'ব 1 মোল মানে কিমানটা নাম্বার 6.02 into 10 to the power 23 numbers আনহাতে ইয়াক যদি ভলিউমত কনসিডার কৰা তেনেহলে NTP কন্ডিশনত কিমান ভলিউম হ'ব 22.4 লিটার আনহাতে ইয়াক যদি মাসত কনসিডার কৰা হয় তেনেহলে কিমান মাস হ'ব 1 মোল ইকুয়াল টু কিমান মাস তার যিমান হে এটম বা মলিকুলটোৰ যিমান গ্রাম এটমিক মাস হয় হেতুকে কি হ'ব গ্রাম এটমিক মাস বা গ্রাম মলিকুলার মাস বা গ্রাম ফর্মুলা মাস হেতুকে কি হ'ব 1 মোল সাবস্টেন্সৰ ওয়েট হ'ব মাস হ'ব ঠিক আছে আজিলৈকে এইখিনিতে এৰিছো তোমালোকৰ দুই এটা মই প্ৰবলেম লিখি দিছো ইয়াতে হে প্ৰবলেম কেটা সলভ কৰিবা এজ এ অ্যাসাইনমেন্ট আৰু এই বস্তুখিনি ভালদৰে তোমালোকে কিতাপত এবাৰ ৰিডিং মাৰি চাবা বহুত ভালদৰে বুজি পাবা ঠিক আছে গতিকে তোমালোকে ইয়াতে কোৱেশ্চন বা প্ৰবলেম নিউমেৰিকেলস কেটা লিখি লোৱা So, এই দুটা কোয়েশ্চন দিলো কোয়েশ্চন দুটা কি দিছে a piece of copper weight about 0.63 gram of copper how many atoms are copper does it contains and the second problem is also given here আৰু এই ক্ষেত্ৰটো তেনেকুৱা ধৰণে প্ৰবলেম হয় দুইটা একে ধৰণে প্ৰবলেম হয় তোমালোকে ট্ৰাই কৰিবা অ্যাসাইনমেন্ট হিচাপে দিছো আৰু তোমালোকে কমেন্ট বক্সত মোক কবা যে পাৰিছা নে নাই তোমালোকে কৰিবৰ কাৰণে ঠিক আছে So guys, আজিলৈকে এৰিছো এইখিনিতে তোমালোকক মই আজি কি পঢ়ালো এটমিক মাস মলিকুলার মাস মূল কনসেপ্ট এই দুটা কনসেপ্ট তোমালোকক আজি মই পঢ়াই দিলো নেক্সট তোমালোকৰ মই বেলেগ কনসেপ্ট বিলাক আলোচনা কৰিম কিন্তু এই দুটা কনসেপ্ট তোমালোকে জানিবই লাগিব এই দুটা কনসেপ্ট নজনাকে বাকিবোৰ কনসেপ্ট তোমালোকে একো কৰিব নোৱাৰিবা ঠিক আছে গতিকে আজি ভালদৰে তোমালোকে এবাৰ কিতাপখন NCERT যিখন কিতাপ আছে সেই কিতাপখন ভালদৰে এবাৰ ৰিডিং মাৰিবা তেনেহলে এক বস্তুবোৰ ক্লিয়াৰ হ'ব
ঠিক আছে আজিলৈকে এৰিছোঁ গতিকে লাষ্টত তোমালোকে এটা সৰু চাই ৰিকুৱেষ্ট এটা কৰিছোঁ যদি তোমালোকে গোটেই কণ্টেণ্টখিনি ভাল পাইছা আৰু চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে লাইক বাটনটো তোমালোকে প্ৰেছ কৰি দিবা লগতে যেটো তোমাৰ নোটিফিকেশ্যন বেল আছে সেই বেলটো বজাই দিবা ঠিক আছে সি ইন দা নেক্সট ক্লাছ গাইজ থ্যাংক ইউ